ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি ত্ৰিভুজ পাঠটি পঢ়ি আছিলোঁ। ত্ৰিভুজ পাঠটিত আমি ইতিমধ্যে উপপাদ্য 6.4 চাৰিটা উপপাদ্য আমি পঢ়িছোঁ। আজি আমি 6.5 উপপাদ্য পঢ়িম। এতিয়া এই উপপাদ্যৰ কথা আহোঁতে ত্ৰিভুজ চেপ্টাৰটিত বহুত কেইটা উপপাদ্য আছে, গতিকে এই প্ৰত্যেকবোৰ উপপাদ্যৰ জ্ঞান আমি একোৱাৰ কৰিব পাৰিলেহে আমি গোটেই চেপ্টাৰটোৰ প্ৰশ্নখিনি ভালকৈ সহজতে কৰিব পাৰিম। তো মই আশা কৰিছোঁ তোমালোকে নিশ্চয় এইখিনি আপ টু ডেট হৈ আছে, ইয়াৰ আগৰখিনি তোমালোকে পঢ়ি শেষ কৰিছে। এতিয়া উপপাদ্য 6.5 ইয়াত কি দিয়া আছে? 5 নম্বৰ উপপাদ্যটো, যদি এটা ত্ৰিভুজৰ এটা কোণ কি কৈছে, এটা ত্ৰিভুজ বুলি কৈছে, তাৰ এটা কোণ, তেতিয়াহ'লে আমি ত্ৰিভুজ এটা আঁকিব লাগিব। ত্ৰিভুজ ইয়াৰ নাম দিলোঁ ABC, এটা কোণ মানে ভাবি ললোঁ A কোণ। আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান আন এটা ত্ৰিভুজ আঁকিব দিছে আমাক। আমি এনেকৈ কি কৰিলোঁ, প্ৰায় দেখাত একেই আন এটা ত্ৰিভুজ আঁকি দিলোঁ, ইয়াৰ নাম দিলোঁ PQR। ইয়াৰ এতিয়া কি হৈ যাব, এইটো A কোণ, এইটো P কোণ, আন এটা ত্ৰিভুজৰ এটা কোণৰ সমান। আমি কি লৈ ললোঁ, ধৰা হ'ল ABC ত্ৰিভুজৰ A কোণটো PQR ত্ৰিভুজৰ এই P কোণৰ লগত সমান হয়। আৰু সেই কোণকেইটা গঠন কৰা বাহু কেইটা সমানুপাতিক। সেই কোণকেইটা গঠন কৰা বাহু তাৰ মানে কোনটো কোণ? P কোণ গঠন কৰা বাহু কোনটো? PQ আৰু PR। আৰু এইটো কোণ গঠন কৰা বাহু AB আৰু AC, এইবিলাক সমানুপাতিক, তেন্তে দেখুৱাব লাগে ত্ৰিভুজ দুটা সদৃশ। তাহলে এইটো উপপাদ্য আমাক 6.3, 6.4, 6.5 ইয়াত ত্ৰিভুজ দুটা সদৃশ হোৱাৰ উপপাদ্য পঢ়াই আছে। প্ৰথম উপপাদ্যটোত আছিল 6.3 টোত আছিল যে কোন কেইটা যদি সমান হয় তেন্তে সদৃশ ত্ৰিভুজ দুটা। উপপাদ্য 6.4 তাত দিয়া আছিল যদি বাহু কেইটা সমানুপাতিক তেন্তে সদৃশ হয়। এতিয়া কি আহি গ'ল, যদি কোন দুটা সমান, দুটা কোণ সমান আৰু অনুৰূপ বাহু অনুপাত সমান, ইয়াৰ অনুপাত ইয়াৰ লগত সমান আৰু ইয়াৰ অনুপাত ইয়াৰ লগত সমান, তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হৈ যায়, সদৃশ হৈ যায়। এতিয়া যেটো 6.3 পাইছিলা, 6.3 পোৱা উপপাদ্যটো হ'ব কি, কোন 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 উপপাদ্য, তিনটা কোণ সমান A A A। 6.4 ত পোৱা উপপাদ্যটো এইটো কি আছিল, S S S আছিল, বাহু কেইটাৰ অনুপাত সমান আছিল। তাৰ পিছত কি আহি গ'ল, যেটো 6.5 ত যেটো আমি উপপাদ্য পাইছো, এইটো উপপাদ্যই কি দিছে চোৱা, এইটো বাহু S, এইটো মাজৰ কোণ A, তাৰ পিছত এই সাইডৰ কোণ S, এই সাইডৰ বাহু S তাৰ মানে। কাৰণ ইয়াত কি আহিল, বাহু কোণ বাহু, বাহু কোণ বাহু উপপাদ্য আহি গ'ল। ঠিক আছে, প্ৰথমটোত আছিল কোণ কোণ কোণ, কোণ তিনটা সমান হলে সদৃশ। দ্বিতীয়টোত আহিল বাহু 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 মানে বাহু কেইটাৰ অনুপাত সমান হলে সদৃশ। এতিয়া আহিল দুটা বাহুৰ অনুপাত সমান আৰু মাজৰ কোণ সমান হলে সদৃশ হৈ গ'ল। গতিকে আমি এই সদৃশতাৰ বাহু কোণ বাহু উপপাদ্যটো আমি এতিয়া পঢ়ি আছো। এতিয়ালে আমি কথাকেইটা লিখি ল'ব লাগিব। আমি ইয়াত যি মতে লিখিছো সেই একেই কথাখিনি লিখি লম। ধৰা হ'ল ত্ৰিভুজ ABC, ইয়াত কি কৈছে, এটা ত্ৰিভুজৰ এটা কোণ মানে ত্ৰিভুজ ABC ৰ এংগল A তাৰ লগত সমান আন এটা ত্ৰিভুজৰ মানে ত্ৰিভুজ PQR ৰ এংগল P ৰ লগত সমান। আমি এটো ধৰি লৈছো। ধৰা হ'ল ত্ৰিভুজ ABC ৰ এংগল A ত্ৰিভুজ PQR ৰ P কোণৰ সমান। আৰু কোন কেইটা গঠন কৰা বাহু কেইটা সমানুপাতিক, আকৌ আমি লব লাগিব। আৰু কি লৈছো আমি, কোন কেইটা গঠন কৰা বাহু কেইটা মানে AB, এইটো AB বাহু কাৰ লগত সমানুপাতিক, PQ ৰ লগত সমানুপাতিক সমান। আচ্ছা আমি উল্টাকৈ লিখি লওঁ, প্ৰথমতে লিখি লওঁ, দীঘলটো তাৰ মানে প্ৰথমতে লিখি লওঁ, সুবিধা হ'ব। এতিয়া কি হৈ গ'ল, প্ৰথমতে PQ লিখিলো আৰু AB একেই কথা, কিন্তু প্ৰমাণ কৰিবলৈ সুবিধা হ'ব। PQ বাহুটো AB ৰ লগত সমানুপাতিক আৰু এই PR বাহুটো AC ৰ লগত সমানুপাতিক। PQ বাহুটো AC ৰ লগত সমানুপাতিক। গতিকে কি হৈ যাব, এতিয়া এই অনুপাত কেইটা সমান হৈ গ'ল। আমাক যি দিয়া আছিল সেইখিনি ওলাই গ'ল। আমি কি প্ৰমাণ কৰিব লাগিব, তেন্তে ত্ৰিভুজ দুটা সদৃশ। গতিকে আমি লিখি লম, প্ৰমাণ কৰিব লাগে যে
प्रमाण কৰিব লাগে যে ত্ৰিভুজ দুটা সদৃশ মানে কোন দুটা ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ ABC আমি এই বস্তুটো প্রমাণ কৰিব লাগিব এতিয়া প্রমাণ কৰোতে আমাক লাগিব অঙ্কন অঙ্কন লাগিব অঙ্কনত আমি কি আঁকিম একেই ইমান সময় যেটো কৰি আছো AB এর সমান কৈ আমি এই ইয়াত কাটি দিলো তাৰ এইটো ইয়াত এটা আমি অঙ্ক কাটি দিলো ধৰা ইয়াৰ নাম দিলো E দি দিলো আৰু AC এর সমান কৈ আমি ইয়াত কাটি দিলো ইয়াৰ নাম দি দিলো F এইটো সংযোগ কৰিলো মানে এইটো সমান এইটোৰ লগত এইটো সমান এতিয়া কি হৈ যাব AB equal to PE আৰু ডাইৰেক্ট লিখিলো যদি বেছি কথা লিখিব না লাগে AB equal to PE আৰু AC equal to PF আৰু AC equal to PF AC equal to PF हुआ कोई ये कोड আছে এইবিলাক বিন্দু এফালে তো থাকিব পারে PE ইয়াতো তো থাকিব পারে PF ইয়াতো থাকিব পারে গতি হেতু আমি স্পষ্ট কৰি দিব লাগিব हुआ कोई PQ আৰু PR বাহুৰ ওপৰত E আৰু F বিন্দু লোৱা হল हुआ कोई PQ আৰু PR বাহুৰ ওপৰত কি লোৱা হল E আৰু F বিন্দু লোৱা হল এইখিনি আমি কি কৰিলো অঙ্কন কৰিলো আমি গুটেই কিটা প্ৰশ্নত আমি এনেকৈ অঙ্কন কৰি আছো গতিকে তোমালোকৰ নিশ্চয় বুজিবৰ কাৰণে অসুবিধা হয় না এতিয়া আমি প্ৰমাণলৈ যাব লাগিব এই প্ৰমাণটো প্ৰায় কথাবোৰ একে মই এই ওপৰৰ কথাখিনি মহাই দিছো এতিয়া আহিল প্ৰমাণ যে প্ৰমাণত কি হ'ব স্যার আমি কি লম একে লম আমি কি দেখাব লাগে ত্রিভুজ দুটা সদৃশ সদৃশ মানে এই কোণ কেটা সমান গুটেই কেটা কোণ সমান দেখুৱালে হল এটো p কোণ আছিল আমাৰ লগত যে p কোণটো এর লগত সমান দিয়াই আছে আমাক লগত দিয়া আছে কি এতিয়া কি দেখাব লাগিব এটো কোণ ইয়াৰ লগত সমান আৰু এটো কোণ ইয়াৰ লগত সমান দেখুৱা দিলে আমাৰ প্ৰমাণ হৈ যাব কিন্তু আমি যেহেতু এইটো আৰু এইটো ত্রিভুজ আঁকিছো এইটো বাহু সমান এইটো কোণ এইটো বাহু সমান আঁকিছো গতিকে আমি এই ত্রিভুজ দুটা লম এতিয়া ত্রিভুজ PEF আৰু ত্রিভুজ ABC লম এতিয়া ত্রিভুজ PEF এইটো PEF আৰু ত্রিভুজ ABC ত্রিভুজ PEF আৰু ত্রিভুজ ABC ৰ পৰা পাও কি পাম PEF আৰু ABC ৰ পৰা পাম এক নম্বৰতে আমাৰ কি আহি গল PE সমান AB আমি আঁকিছো কত আঁকিছিল এটো AB সমান PE আঁকিছিল গতিকে PE সমান AB লিখি দিলো হৈছে এটো বাহু সমান এটো বাহু তাৰপিছত আকৌ কি আঁকিছো কি দিয়া আছে এটো কোণ সমান এটো কোণ আমাক দিয়া আছে এংগল P ইকুৱেল টু এংগল A এটো আমাক দিয়া আছে দিয়া আছে বা প্রশ্ন মতে বা যিকোনো লিখিলে এটো অঙ্কন মতে হ'ব অঙ্কন মতে আৰু 3 নম্বৰ আমাক কি দিয়া আছে এ কি লৈছিল আমি PF সমান AC এটো কত গল এটো AC ইকুৱেল টু PF গতিকে PF ইকুৱেল টু AC হৈছে এই তিনটা শর্ত মতে কি হৈ গল এতিয়া বাহু কোণ বাহু শর্ত মতে যেহেতু সমান হৈছে গতিকে বাহু কোণ বাহু সমান হোৱাৰ শর্ত মতে ত্রিভুজ দুটা সৰ্বাংগসম হৈ যাব বা ত্রিভুজ দুটা সৰ্বসম হৈ যাব কেনেকৈ হ'ব এতেকে কি ত্রিভুজ ত্রিভুজ PEF এটো PEF সৰ্বাংগসম কি হৈ গল ABC ত্রিভুজ ABC হৈছে তাহলে এইটো হলে কি হ'ব এতিয়া চোৱা implies that এইটো হলে কি হৈ যাব এইটো ত্রিভুজ সৰ্বাংগসম এইটো হলে কি হৈ যাব
এইটো কোণ সমান এইটো কোণ সমান আছে এইটো বাহু সমান আছে এই বাহু সমান আছে এইটো বাহু কি হৈ গল এইটো বাহুৰ লগত সমান হ'ল এতিয়া এইটো কোণ ইয়াৰ লগত সমান হ'ল আৰু এইটো কোণ ইয়াৰ লগত সমান হৈ গল আমি সেইকিটাই পাই গলো পাইছা বুজি আমি পৃথককৈ লিখি নাথাকো হৈ গল আকৌ লিখি নাথাকো যে এতিয়া সৰ্বাংগসম যেহেতু হৈ গল কি শর্ত মতে বাহু কোণ বাহু মানে এস এ এস সৰ্বসম শর্ত মতে এটো সৰ্বসম শর্ত অথনি মই ইয়াত লিখি দিয়াটো সদৃশতাৰ শর্ত আছে গতিকে কনফিউজ হ'ব নালাগে এতিয়া আমি কি পালো এই ত্ৰিভুজটো সৰ্বসম এইটো ত্ৰিভুজ আমি এই দুটা পইণ্ট ইয়াৰ পৰাই পাই গলো এতিয়া আমি উলিয়াব লাগিব কোন কিটা এতিয়া কি হৈ গল এইটো কোণ সমান এইটো কোণ এইটো কোণ সমান এইটো কোণ আমি পাইছো এতিয়া আমি কি উলিয়াম যদি এইটো কোণ সমান এইটো কোণ আৰু এইটো কোণ সমান এইটো কোণ দেখুৱাই দিও তেতিয়া কি হৈ যাব আমাৰ এই ত্ৰিভুজ দুটা এই কোণ এইটো কোণ সমান এইটো কোণ এইটো সমান দেখুৱালে কি হ'ব এইটো ইয়াৰ লগত সমান এইটো ইয়াৰ লগত সমান আইডিয়ালি এইটো ইয়াৰ লগত সমান হৈ যাব এইটো যদি এইটোৰ লগত সমান প্ৰমাণ কৰো আৰু এইটোৰ লগত এইটো সমান পালোই আমি ইয়াৰ পৰা তেতিয়া কি হৈ যাব এইটো কোণ সমান এইটো কোণ অৰ্থাৎ এই ত্ৰিভুজ দুটা হয় সদৃশ হৈ যাব গোটেই ত্ৰিভুজটো গতিকে আমাৰ উদ্দেশ্য হ'ব এইটো কোণ সমান এইটো কোণ সমান এইটো কোণ দেখুৱা মানে কিউআৰ আৰু ইএফক আমি হেৰি দেখুৱাব লাগিব সমান্তৰাল কৰি দেখুৱালে অনুৰূপ কোণ কেটা সমান হৈ যাব আচ্ছা তাৰ কাৰণে আমি লিখিম যেটো আমি লৈছিলো তাৰ মানে প্ৰমাণত আমি যেটো লৈছিলো যে যেহেতু কি আছিল যেহেতু PQ by AB হৈ গল যেহেতু PQ by AB equal to PR by AC আমাক দিয়া আছে এটো সমান PR by AC implies that এতিয়া কি হৈ যাব আমি দুই ফালে কি কৰিম বিয়োগ কৰিম এক বিয়োগ কৰিম আমি মই কৈ আছো আগৰ পৰা যে আমি যোগ বিয়োগ কিবা কি কৰি থাকিব লাগিব -1 ইয়াৰ পৰা PR by AC দুই ফালে আমি -1 কৰি দিম এতিয়া কি হ'ব তলত AB হৈ গল এটা PQ ওপৰত থাকিল মাইনাস এর AB ইয়ালে আহিব ইকুয়াল টু তলত AC হল ওপৰত কি হল PR মাইনাস এটো AC ওপৰলৈ গুচি গল ঠিক আছে ইয়াৰ পিছৰখিনি ইমপ্লাইজ দ্যাট কি হৈ যাব এতিয়া PQ মাইনাস AB মানে কিমান PQ মানে গুটেটো AB আচ্ছা PQ ইয়াত আছে AB ইয়াত আছে তাৰ মানে আমি কি কৰিব লাগিব বিয়োগ কৰিব নোৱাৰো এটো সুবিধা কৰিবৰ কাৰণে আমি কি কৰিম AB মানে কি পাতে দিম P হয় যে অঙ্কন মতে এটো AB = P হয় গতিকে AB এর জায়গা P পাতিলো এতিয়া কি হ'ব উপৰত হৈ গল PQ - PE ডিভাইডেড বাই তলত AB আছে তলৰ AB টো আমি না AB টো আমি কি লিখি দিম AB এর জায়গা PE লিখি দিম হৈ গল AB এর জায়গা আমি PE লিখি দিলো সমান এই ফালে কি AC এর জায়গা আমি APF লিখি দিম -PF তলটো কি হৈ গল PF হৈ গল ঠিক আছে যে PQ - PE মানে কি হয় PQ মানে গুটেইটো P মানে এইখন তাৰ মানে কি হ'ব EQ হৈ যাব PQ - PE হলে EQ থাকি গল তলটো P আছে সমান তাৰ পিছত কি হ'ব PR - PF মানে কি হ'ব PR গুটেইটো PF এইখন থাকিল কিমান FR এফালে কি থাকি গল PF থাকি গল হৈছে এতিয়া কি পালো আমি EQ by PE equal to FR by FP পাই গল PF পাই গল ইয়াক যদি উল্টা কৰি লিখি দিও PE by EQ এটো উল্টা কৰিলো সমান ইয়াক উল্টা কৰি দিলো PF আমি ওপৰত লিখিলো FR মই তলত লিখি দিলো ঠিক আছে এটো উল্টা কৰিলো এতিয়া কি পালা চাও PE by EQ PE by EQ equal to PF by FR পাই গলো আমি তাৰ মানে এতিয়া এই উপপাদ্য 6.2 ব্যৱহাৰ কৰিব পাৰো কেনেকৈ পাৰো এইখিনি মই মুছি দিছো ইয়াৰ লাগে ইয়াৰ পিছত এই বস্তুটো মই আকৌ লিখি লৈছো PE by কি পাই গলো EQ পাই গলো ইকুৱেল টু তাত কিমান আছে PF by FR আছে
এতিয়ালে কি হৈ যাব এটো ত্ৰিভুজত p/eq = pf/fr implies that কি হৈ যাব ef/qr হৈ যাব ef parallel to qr হৈ যাব কোৰ পৰা পালে এটো উপপাদ্য 6.2 পৰা উপপাদ্য 6.2 পৰা আমি পাইছো এই উপপাদ্য 6.2 কি আছে যদি এটা ত্ৰিভুজৰ দুটা বাহু আছে দুটা বাহুৰ ওপৰত থকা বিন্দুৱে বাহু দুটা সমানুপাতত বিভক্ত কৰে তেন্তে এই বাহুটো তৃতীয় বাহুৰ সমান্তৰাল হ'ব গতিকে আমি কি পালো এতিয়া a2 পাই দিলো আচ্ছা যেনিবা ছবিটোৱে তোমালোকক অসুবিধা দিব পাৰে ছবিটোত কি আছিল এনেকৈ আছিল ইয়াত আছিল p q r আছিল আৰু মাজতে আমি লৈছিলো এনেকৈ কি এটো ef লৈছিলো এটো এটো f লৈছিলো হৈছে তাৰ মানে কি হ'ব এতিয়া আমাৰ কি হৈ গল ef parallel to qr হৈ গল এতিয়া আমি কি লিখিব পাৰো implies that এটো আৰু এটো কি হ'ব সমান্তৰাল হলে এটো কোণ সমান এটো কোণ মই কৈছিলো কিনা অনুৰূপ কোণ এটো কোণ সমান এটো কোণ আমি লিখিলাম angle e equal to angle q আৰু angle f equal to angle r হ'ব angle e equal to angle q আৰু angle f equal to angle r আমি ইয়াৰ পৰা পাই গলো এতিয়া কি হৈ গল চোৱা এতে কি এটা আমি ইয়াৰ পৰা পাইছো হ'ব এই ব্ৰেকেটত লিখি দিব পাৰি অনুৰূপ কোণ বুলি মই বাৰে বাৰে কৈ আছো আগৰ ভিডিওটো মই কৈছো যে যদি এটো বাহু আৰু এটো বাহু সমান্তৰাল হয় তেন্তে এডাল ছেদক হয় তেতিয়ালে এটো কোণ সমান এটো কোণ হৈ যাব কি হ'ব এটা অনুৰূপ কোণ যদি আমি মাজৰ পৰা দিও এনেকৈ ইয়াৰ পৰা যদি এডাল আঁচ দিও তেতিয়ালে এই ওপৰৰ কোণ এইটো ওপৰৰ কোণ সমান অনুৰূপ কোণ হ'ব বা এর তলৰ কোণ এটো তলৰ কোণ অনুৰূপ কোণ হৈ যাব একেফালে থকা কোণ তাৰ মানে যেতিয়া আমাক এটো আৰু নালাগে তে মূল কথাটো হল আমাক লাগিব এটো যে angle q equal to কি হ'ব এতিয়া angle q equal to angle e ইয়াৰ পৰা পাইছো আমি আমাক কি লাগে এটা মানে angle q equal to angle e আকৌ ইয়াৰ আগৰ বাৰত আমি কি পাইছিলো এই দুটা ত্ৰিভুজ সৰ্বাংগ সম মানে angle e angle b ৰ লগত সমান angle e angle b ৰ লগত সমান পাইছিলো তাৰ মানে কি হৈ গল q equal to b হৈ গল q equal to b আৰু angle r লাগে আমাক angle r equal to কি হ'ব angle f কাৰ লগত সমান angle c ৰ লগত সমান হৈ গল q to b ৰ লগত সমান q কোণ b ৰ লগত সমান r কোণ c ৰ লগত সমান r কোণ c ৰ লগত সমান আৰু আমাক দিয়া আছিল প্ৰশ্নত p কোণ a ৰ লগত সমান গতিকে দুটা ত্ৰিভুজ ইয়াৰ a2 কোণ আৰু a2 কোণ সমান হৈ গল এতেকে তিনটা কোণ সমান এতেকে ত্ৰিভুজ pqr সদৃশ ত্ৰিভুজ abc হৈ গল pqr ত্রিভুজ সদৃশ abc এর সদৃশতার শর্ত মতে কি a কোন 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 এর কোন ইয়ার লগত সমান এটু কোন ইয়ার লগত সমান এটু কোন ইয়ার লগত সমান মানে কোন 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 সদৃশতার শর্ত বলি লিখিব লাগিব এটু সদৃশতার শর্ত মানে হৈ গল কি এটু আছিল আমাৰ উপপাদ্য 6.5 তোমালোকে নিশ্চয় বুজি পাইছা বুলি মই আশা কৰিছো সাধাৰণতে হল নেক্সট টপিক টুলে যোৱাৰ আগতে আমি মই তোমালোকক কেইটামান এই উদাহৰণ একান্তৰ কোণ আৰু অনুৰূপ কোণৰ বিষয়ে দুটা উদাহৰণ দিব বিচাৰিছো যি তোমালোকে আগতেই পাইছা তথাপিও আকৌ মই এসো তোমালোকে পাহৰি গৈছা প্ৰায়খিনি বা নাজানা ইয়ালে এইখিনি জানি ললে খুব সুবিধা হ'ব আমাক লাগি এতিয়া চোৱা একান্তৰ কোণ প্ৰথমতে আহিল একান্তৰ কোণ এতিয়া তোমালোকে কি দেখিছা এই ইংৰাজী আখৰ এটো ইংৰাজী আখৰ হল n এটো n হল বা আমি কি আঁকিব পাৰো এটো হৈ গল উল্টা n এটো সিধা n এটো উল্টা n দুটা আমি কি আঁকি দিলো কোণ আঁকিব পাৰি ঠিক আছে এতিয়া আমি কি আঁকিলো z আঁকিছো এটো হৈ গল z বা যদি আমি দিও এটো হৈ গল উল্টা z আছে এটো হৈ গল z এটো হৈছে উল্টা z এটো n এটো হৈছে উল্টা n এতিয়া কি কোণ লাগিব এইটো কোণ আৰু এই দুটা কোণ লয়
এই দুটা কোণেই কি হৈ যাব একান্তৰ কোণ হৈ যাব আৰু এই একান্তৰ কোণবিলাক সমান হৈ যাব তাৰমানে একান্তৰ কোণবিলাক সমান হৈ গ'ল কাৰণ এনত কি হৈছে এইডাল আৰু এইডাল কি হৈছে সমান্তৰাল হৈছে সিধা পাৰ হৈ গৈছে আৰু এইডাল হল এডাল ছেদক গতিকে এইটো কোণ আৰু এইটো কোণ হৈ গ'ল সমান একান্তৰ কোণ বা উল্টাই তো একই কথা এইটো আৰু এইটো এই দুডাল সমান্তৰাল সৰলৰেখা আৰু এইটো কোণ সমান এইটো কোণ হৈ যাব কাৰণ এডাল ছেদক হলে এই দুটা কোণ ওলাইছে গতিকে এইটো কোণ আৰু এইটো কোণ কি হৈ গৈছে সমান হৈ গৈছে এই দুটা কোণকে কোৱা হল একান্তৰ কোণ অন্তৰটো একই তাৰমানে দুইটাৰ কি আছে দুইফালে আছে এডাল ছেদক হল নহয় ছেদকৰ দুইফালে আছে ছেদকৰ সোঁফালে আছে এইটো কোণ ছেদকৰ বাওঁফালে আছে এইটো কোণ এই দুটা কোণক কোৱা যায় একান্তৰ কোণ বা যদি জেড আখৰটো চাওঁ ইংৰাজী জেড আখৰ ইয়াৰ এই জেড আখৰটো কি হ'ব এইটো কোণ আৰু এইটো কোণ ওলাইছে এই দুটা কোণেই হৈ যাব আমাৰ একান্তৰ কোণ কাৰণ এইটো কোণ সমান এইটো কোণ কাৰণ এই বাহু আৰু এইডাল বাহু কি হ'ব সমান্তৰাল হ'ব আৰু এইডাল ছেদক হলে এইটো কোণ সমান এইটো কোণ হ'ব ঠিক আছে এতিয়া আহিল আমাৰ এইডাল বাহু আৰু এইডাল বাহু কি হৈছে সমান্তৰাল হৈছে একে এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব কাৰণ এইডাল ছেদক এইবিলাক কোণকে কোৱা হয় একান্তৰ কোণ এই কি হৈছে ছেদকৰ দুটা ফালে আছে ছেদকৰ এইটো বাওঁফালে এইটো সোঁফালে এইটো ছেদকৰ সোঁফালে এইটো বাওঁফালে এইটো ছেদকৰ বাওঁফালে এইটো সোঁফালে এইটো ছেদকৰ বাওঁফালে এইটো সোঁফালে হৈ গ'ল গতিকে এইকেইটা কোণকে কোৱা হয় একান্তৰ কোণ ঠিক আছে মনত ৰাখিবা এনৰ দুইফালে উল্টা এন জেড আৰু উল্টা জেডৰ দুইফালে থকা কোণবোৰ একান্তৰ কোণ এতিয়া আহিল অনুৰূপ কোণত কি হ'ব চাওঁ এইটো কি আখৰ এইটো এটা সংখ্যা কি সংখ্যা এইটো কি হ'ব আমাৰ ইংৰাজীত লিখিছো আমি 7 টা বা এইটো লিখিলো আমি উল্টা 7 হৈ গ'ল বা আমি লিখিছো এইটো হৈছে ইংৰাজীৰ f বা আমি লিখিছো উল্টা হৈ গ'ল এতিয়া কি হ'ব ইয়াত এইটো কোণ সমান এইটো কোণ হৈ যাব কাৰণ এই দুটা হ'ব অনুৰূপ কোণ হোৱাৰ কাৰণ হ'ল এইডাল বাহু সমান্তৰাল এইডাল ছেদক হলে এইটো অনুৰূপ কোণ মন কৰিবা অনুৰূপ কোণত কি হ'ব অনুৰূপ কোণকেইটা ছেদকৰ একেফালে থাকিব ছেদকৰ দুইফালে থকাবোৰ হ'ল একান্তৰ কোণ ছেদকৰ একেফালে থকাবোৰ হ'ল অনুৰূপ কোণ আৰু এইটো কোণ সমান হ'ব কাৰণ এইটো সমান্তৰাল এইটো আৰু এইডাল হৈছে এডাল ছেদক তাৰমানে এইটোক আমি এনেকৈ লিখি দিব পাৰো এইডাল সমান্তৰাল এইডাল ছেদক গতিকে এইটো কোণ সমান এইটো কোণ হৈ যাব এইবিলাক হৈ যাব কি কোণ অনুৰূপ কোণ ধৰা মই এটা আঁকিছো কেনেকৈ এটা মুছি দিছো তাৰমানে এইটো ছেদকৰ একেফালে থকা কোণবোৰ অনুৰূপ কোণ হৈ গ'ল বা একেই বস্তুকে মই এনেকৈ দি দিলো এইডালো দি দিলো এতিয়া কি হৈ গ'ল এইটো কোণৰ লগত ছেদকৰ বিপৰীতভাৱে থকা এইটো কোণ লৈ গ'ল এইবিলাক হৈ যাব এতিয়া এইটো একান্তৰ কোণত পৰি যাব তাৰমানে একেই প্ৰায় একেই বস্তুটো আমি কোনফালে লৈছো তাৰ ওপৰত কথা যদি এফৰ ক্ষেত্ৰত মই একেই ইয়াৰ এইটো কোণ আৰু ইয়াৰ এইটো কোণ এই দুটা কোণ কি হ'ব সমান হৈ যাব কাৰণ এইডাল সমান্তৰাল এইডাল ছেদক ইয়াতো একেই এইডাল দুডাল সমান্তৰাল সৰলৰেখা এইডাল ছেদক হলে এই দুটা কোণ সমান হ'ব এইকেইটা কোণক কোৱা হয় একান্তৰ কোণ গতিকে ইংৰাজী বৰ্ণমালাৰ এন আৰু জেড আৰু ইহঁতৰ উল্টা এন উল্টা জেডৰ যিবোৰ কোণ পোৱা সেইবোৰ হ'ব একান্তৰ কোণ আৰু সংখ্যাৰ 7 আৰু f আৰু ইহঁতৰ উল্টাবোৰৰ যিবোৰ কোণ পাবা সেইবোৰ হ'ল অনুৰূপ কোণ একান্তৰ কোণবোৰ ছেদকডালৰ দুইফালে থাকে অনুৰূপ কোণবোৰ ছেদকৰ একেফালে থাকে এইখিনি কথা তোমালোকে জানিলে এতিয়ালৈকে এতিয়া আমি কি কৰিম উদাহৰণ 4 মানে এইটো কি হ'ব যিটো উপপাদ্য আমি পঢ়িছিলো উপপাদ্যৰ উদাহৰণ এটা উপপাদ্যৰ যিটো উদাহৰণ 6.5 তে চিত্ৰত যদি PQ প্যাৰেলাল টু RS হয় এইডাল PQ ৰেখা আৰু এইডাল RS ৰেখা দুডাল কি কৈছে এইটো সমান্তৰাল তাৰমানে তেন্তে প্ৰমাণ কৰা যে POQ সদৃশ SOR POQ ত্ৰিভুজ আৰু SOR ত্ৰিভুজ দুটা সদৃশ দেখাব দিছে গতিকে সদৃশ মানে কি হৈ যাব P কোণ S ৰ লগত সমান দেখাব লাগিব Q কোণ R ৰ লগত সমান দেখাব লাগিব আৰু O কোণটো O ৰ লগত সমান দেখাব লাগিব যে O কোণ মানে কোনটো POQ ত্ৰিভুজৰ O কোণ মানে এইটো কোণ ইয়াৰ SOR ত্ৰিভুজৰ এইটোৰ লগত সমান দেখাব লাগিব গতিকে এই দুটা কোণ সমান হ'ব কাৰণ বিপৰীত কোণ বা বিপৰীত কোণ বুলি কোৱা হয় দুডাল সৰল ৰেখাই এডাল বিন্দু কটাকটি কৰিলে
সৃষ্টি হোৱা এইবিলাক কোণত কোণবোৰ সমান হৈ যায় আৰু বিপৰীত কোণ বুলি কোৱা হয় বা বিপৰীত বা এইটো সমান হ'ব এইটো কোণ সমান এইটো কোণ হৈ যাব এইবিলাকো কি হৈ যাব বিপৰীত কোণ হৈ যাব গতিকে ইয়াতো এইটো এটা সৰলৰেখা ছেট কৰিছে গতিকে এইটো কোণ সমান এইটো কোণ হৈ যাব আচ্ছা আমি এই সমাধান কি কৰিম ত্ৰিভুজ POQ আৰু ত্রিভুজ SOR ত্রিভুজ POQ আৰু ত্রিভুজ SOR ৰ পৰা পাওঁ কি হ'ব 1 নম্বৰ আমি কি পাই গলো এইটো কোণ সমান এইটো কোণ এংগল POQ সমান এংগল ROS কিয় সমান হল এইবিলাক বিপৰীত কোণ বা বিপৰীত কোণ বুলি লিখিলেও হ'ব বিপৰীত কোণ বুলি লিখিলেও হ'ব তো 2 নম্বৰতে কি আহিল এইটো কোণ সমান এইটো কোণ হ'ব কিয় এইটো আৰু এইটো কোণ কি হৈছে চোৱা n হৈ আছে যদি এইবোৰ আমি গোটেইবোৰ বাদ দিও বাকিবোৰ যদি বাদ দিও এইটো আৰু এইটো বাহু লৈছো আৰু এইডাল লৈ লৈছো এটো কি হৈ গল n হৈ গল n মানে QP এফালে S এফালে R n হৈ গৈছে এটো কোণ সমান এটো কোণ হৈ যাব কি কোণ এইগিলা যেতিয়া n থাকে n আৰু z ত থকা কোণবোৰ একান্তৰ কোণ গতিকে এইগিলা একান্তৰ কোণ হ'ব কি হ'ব ইয়াৰ পৰা QPS বা QPO একে QPS এংগল QPS এটো q দিছো সমান কি হৈ যাব এংগল এটো PS R 3 নম্বৰ কি হৈ যাব একে এতিয়া চাবা এটো হৈ আছে উলুটা n হৈ আছে যদি আমি এডাল বাহু লওঁ তেতিয়া হলে এটো কি হৈছে এতিয়া উলুটা n হৈ গল গতিকে এংগল এটো সমান কি হৈ যাব এটো হৈ যাব তাৰমানে এংগল PQR ইকুৱেল টু এংগল QRS হৈ গল এই দুটা হৈ যাব কি কোণ একান্তৰ কোণ n আৰু উল্টা n ত থকা কোণবোৰ একান্তৰ কোণ এতিয়া যদি আমি এটো সবই পাহৰি এটো লৈ যাম তেতিয়ালে কি হল এটো কোণ সমান এটো কোণ পালো এটো কোণ সমান এটো কোণ পালো আৰু এটো কোণ সমান এটো কোণ তাৰ মানে ত্ৰিভুজ দুটা কি হৈ গল সদৃশ হৈ গল এতেকে ত্রিভুজ POQ সদৃশ ত্রিভুজ P কোণটো কাৰ লগত সমান S ৰ লগত সমান গতিকে প্ৰথমতে S লিখিব লাগিব O কোণটো কাৰ লগত সমান O ৰ লগত সমান O লিখিলো আৰু Q কোণটো কাৰ লগত সমান R ৰ লগত সমান গতিকে R লিখিলো এইটো কোণ গতিকে AAA সদৃশতাৰ শৰ্ত মতে সদৃশতাৰ শর্ত মতে হেরগো এইটোৱে হ'ব আমাৰ এই ইয়াৰ মান তোমালোকে উদাহৰণ 5 টো চাব পাৰা ইয়াত কি দিয়া আছে p মান নিৰ্ণয় কৰিব লাগে উদাহৰণ 5 এইটো কি কৈছে এংগল p ৰ মান উলিওৱা কেনেকৈ এইটো উলিয়াব লাগিব দিয়া আছে আমাৰ ABC যত কি হৈছে এইটো 80 এইটো দিয়া আছে 60 আৰু ইয়াত আকৌ একো কোণ দিয়া নাই ইয়াত কি হৈছে এংগল R এংগল R PQ আচ্ছা এটো কি কৈছে PQR তো ইয়াত কি দিয়া আছে ইয়াত একো দিয়া কোণ বিলাক দিয়া নাই আকো গতিকে কি হৈ গল আমি যে বাকি বাহুকিটা পাতি দিও এইটো 3.8 দিয়া আছে এইটো 3√3 দিয়া আছে এইটো 6 দিয়া আছে এইটো হ'ব 6√3 দিয়া আছে এইটো হ'ব 7.6 দিয়া আছে আৰু একেবাৰে তলত দিয়া আছে আমাৰ 12 বুলি দিয়া আছে এতিয়া চোৱা কি হৈ যাব আমাক কি উলিয়াবলৈ দিছে এংগল P উলিয়াব দিছে এই এংগল P ৰ মান উলিয়াবলৈ দিছে
বাকিকেইটা সোধা নাই, আমাক এইটো উলিয়াবলৈ দিছে। এতিয়া চোৱা কথাটো কি হ'ব, ডাইৰেক্ট আমি লিখি দিব নোৱাৰো যে এইটো 80 ডিগ্ৰী হ'ল, এইটো 60 হ'ল, মোৰ কিমান হ'ল 80 যোগ 60 হ'লে 140 হৈ গ'ল। তেতিয়াহ'লে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180, গতিকে 140 হ'ল, ইয়াত থাকিল কিমান 40 ডিগ্ৰী হৈ গ'ল। এটা আমি উলিয়াই দিলো। এতিয়া আমি ডাইৰেক্ট লিখিব নোৱাৰো এইটো কোণ সমান এইটো কোণ, এইটো সমান এইটো, এইটো সমান এইটো বুলি আমি লিখিব নোৱাৰো, কাৰণ ত্ৰিভুজ দুটা সদৃশ দিয়া নাই নহয়, ABC আৰু PQ আৰু সদৃশ দিয়া নাই। গতিকে আমি এতিয়া এই ত্ৰিভুজ দুটা সদৃশ হয় নে নহয় প্ৰথমতে চাই ল'ব লাগিব। এতিয়া সদৃশ চোৱাৰ দুটা তিনটা আমাৰ উপপাদ্য পাইছো। তিনটাৰ পৰা কি হ'ব, যদি কোণকেইটা সমান থাকে তেতিয়াহ'লে সদৃশ হ'ব, এইটো সমান এইটো, এইটো সমান এইটো, এইটো সমান এইটো হ'লে সদৃশ হ'ব। কিন্তু ইয়াত কোণবিলাক দিয়া নাই, গতিকে আমি কি উলিয়াব নোৱাৰো, কোণ চাই উলিয়াব নোৱাৰো। এতিয়া আমি বাহু চাই উলিয়াব লাগিব। বাহু চাই উলিয়ালে কি হৈ গ'ল, আমি কি উলিয়ালো, এতিয়া AB বাই আমি এই আচ্ছা আমি AB বাই কি উলিয়াম, এতিয়া চোৱা AB বাই আমি PR উলিয়াম নেকি, কাৰণ ইয়াত AB থাকিলে ইয়াত PR আছে, গতিকে AB বাই PR উলিয়ালে নহ'ব। আমি ইয়াৰ পৰা দেখি আছো, চোৱা 6 ৰে 12 কেইবাৰ হৰণ যায়, দুবাৰ হৰণ যায়, গতিকে আমি এটা ল'ব পাৰো কোনটো, এইটো BC বাই PQ আমি ল'ব পাৰো, হৈ গ'ল। এইটো হৈ গ'ল আমাৰ এটা অনুপাত হ'ব, ইয়াত দুইবাৰ হৰণ যায়। তে ইয়াত চোৱা 6√3 ৰে 3√3 ৰে 6√3 কো দুবাৰ হৰণ যাব, কাৰণ √3 কটা যাব, 3 ৰে 6 দুবাৰ হৰণ যাব। গতিকে আমি AC ৰ তলত কি ল'ব পাৰো, AC বাহুৰ তলে তলে আমি কি ল'ব পাৰো, ইয়াৰ এই PR বাহুটো ল'ব লাগিব, PR বাহুডাল ল'ব লাগিব। কিন্তু AC ইয়াত আছে, PR ইয়াত আছে বুলি নহ'ব বুলি কথা নাই, যি যাৰ লগত মিলিব আমি সেইটো ল'ব লাগিব। আৰু AB ৰ লগত আমি কি ল'ম, এইটো 3.8 আছিল, এইফালে আছে RQ বা QR, আমি এইটো ল'ব লাগিব, কথা আছে তাৰমানে, এনেই পাতিলে নহ'ব। গতিকে AB টো হৈ গ'ল 3.8 আৰু QR হৈ গ'ল আমাৰ 7.6 সমান। যদি দশমিক আমি উঠাই দিওঁ, তলে উপরে আমি কি কৰিলো, দশমিক উঠাই দিলো, তাৰ মানে ইয়াৰ এটা ঘৰৰ আগত দশমিক আছিল, ইয়াৰ এটা ঘৰৰ আগত দশমিক দুইটা উঠাই দিলো, এইটো হৈ গ'ল। এতিয়া চোৱা দুইটাকে কি কৰিব পাৰি, 2 ৰে কটাকটি কৰিব পাৰি। 2 ৰে কটাকটি কৰিলে 76 ৰ 6ক যাব 3 বাৰ, তাৰপিছত 1 থাকিল 16 8 বাৰ, ইয়াত 38 হৈ গ'ল, তাৰ মানে ইয়াত আধা হৈ গ'ল। ইয়াক 6 ৰে কি যাব, 3 এবাৰ যাব, 1 থাকিল 18 9 বাৰ, আকৌ একে কথা হৈ যাব। 19 ৰে 38 কেইবাৰ যাব, দুবাৰ যাব, 19 ৰে 19 11, মানে ইয়াত হৈ গ'ল 1/2। তে BC মানে কিমান, BC মানে 6, PQ মানে কিমান 12, ইয়াতো ওলাই আছে। 6 ৰে 12 দুবাৰ যাব, ইয়াত তলত 2 হৈ গ'ল, ওপৰত 1 হৈ গ'ল। AC বাই PR চোৱা, AC মানে কিমান 3√3 আৰু এটো PR মানে 6√3, √3 কেনসেল গ'ল, 3 ৰে 6 দুবাৰ, তলত 2 ওপৰত হৈ গ'ল 1। এই গুটেই কিটা চোৱা কি ওলাল, 1/2 1/2 1/2 ওলাই গ'ল। তাৰ মানে আমাৰ উত্তৰ লিখিব দে, ইয়াৰ পিছত দে, এটো যেটো মই লিখিলো, ইয়াৰ পিছত কি হ'ব, এতেকে কি লিখি দিম আমি, এটো AC বাই PR, AC বাই PR ইকুৱেল টু BC বাই PQ, কত গল, AC বাই PR ইকুৱেল টু BC বাই PQ ইকুৱেল টু আমি কি উলিয়াইছিলো, AB বাই এর RQ আছে বা QR আছে, একে ইকুৱেল টু কি পালো আমি 1/2 বুলি পাই গলো, হৈছে। গতিকে কি হৈ গল, এতেকে যেহেতু বাহু কিটাৰ অনুপাত সমান, ত্ৰিভুজ কিটাও কি হৈ যাব, সদৃশ হৈ যাব। চোৱা ত্রিভুজ ABC কার লগত সদৃশ হ'ব, ABC ত্রিভুজ RB এইটো কি হ'ব, RPQ ৰ লগত সদৃশ নহব পাৰে, সদৃশ মানে এইটো কাৰ লগত সদৃশ হ'ব, এতিয়া আমি মিলাব লাগিব। চোৱা বাহু কিটা মিলাব লাগিব, AB বাহু কাৰ লগত সমান আছিল, AB বাহু সমান আছিল এইটো RQ ৰ লগত, গতিকে RQ লিখো নে QR লিখো, এতিয়া ইয়াৰ পৰা আমি ওলাবহে, এইটো শুদ্ধ নাই হ'ব চাগে। AB লিখিলো, AB ৰ লগত কাৰ অনুপাত সমান, AB ৰ লগত RQ সমান, RQ লিখিলো। BC ৰ লগত কাৰ সমান, BC ৰ লগত PQ, গতিকে BC ৰ লগত PQ বা QP সমান হৈ গ'ল। তাৰ পিছত কি হৈ গ'ল, AC ৰ লগত কাৰ সমান, PR, গতিকে RP, প্ৰথম আৰু শেষৰটো হৈ গ'ল। গতিকে অনুপাতবোৰ সমান হৈ গ'ল, সদৃশ হৈ গ'ল। আৰু কি শৰ্ত মতে, বাহু বিলাকৰ অনুপাত সমান, SSS
সদৃশতাৰ শৰ্ত মতে এতিয়াহে কি হৈছে কথাটো এতিয়াহে কি হৈছে এতেকে যেহেতু ত্রিভুজ কিটা সদৃশ হল গতিকে আমি লিখিব পাৰো এংগল এ কাৰ লগত সমান এংগল এ আর ৰ লগত সমান চোৱা ইয়াত প্ৰথমতে এ আছে ইয়াত প্ৰথমতে আর আছে এংগল আর ৰ লগত সমান ইকুৱেল টু কিমান হৈ যাব এংগল এ কিমান 80 এংগল আর কিমান হৈ গল এইটো 80 হৈ গল এতিয়া এংগল বি কাৰ লগত সমান ইয়াত মাজত আছে বি ইয়াতো মাজত আছে কিউ গতিকে এংগল কিউৰ লগত সমান ইকুৱেল টু এংগল কিউ ক'ত আছে এংগল কিউ ইয়াত আছে যে কিউ টু কাৰ লগত সমান বিৰ লগত সমান বিৰ মান 60 ইয়াৰ মান হৈ গল 60 এংগল সি কাৰ লগত সমান এংগল সি ইয়াৰ পৰা পাই গলো পিৰ লগত সমান এংগল পিৰ লগত গতিকে এংগল সিৰ মান কিমান আমাৰ ধ্যান আছিল এটো কিমান হ'ব এটো 80 এটো 60 হলে 80 যোগ 60 140 হল টোটাল ত্রিভুজৰ 180 হ'ব লাগে গতিকে থাকিব কিমান 140 ডিগ্ৰী হ'ব গতিকে এংগল পি ইকুৱেল টু 40 ডিগ্ৰী আমি পাই গলো আমি এনেদৰে উলিয়াব লাগিব ঠিক আছে তেতিয়াহলে আর বহুত কেটামান উদাহরণ দিয়া আছে কিতাবত তোমালোকে এইবোৰ চেষ্টা কৰি চাবা তো মই বাৰু প্ৰত্যেক কিটা প্ৰশ্ন মই কৰাই দি আছো তো মই কৰাইও দিম গুটেই কিটা প্ৰশ্ন কিতাপৰ উদাহৰণৰ পৰা লৈ অনুশীলনীৰ পৰা লৈ গুটেইখিনি প্ৰশ্ন কৰাই দিছো তোমালোকে বাৰে বাৰে এই ভিডিঅ'বোৰ চাবা যদি বাৰে বাৰে চাই থাকা তোমালোকে বুজি পোৱা হৈ যাবা